ও হরি ও রাম কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম শ্ৰী কৃষ্ণ হে কৃপালু বৈষ্ণৱ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নামঘোষাৰ পাঠ বিশ্লেষণ অনুষ্ঠান ভাগি লৈ আপোনাক সবক সেৱা জনাইছো। মাধৱ মহাপুৰুষৰ ঘোষাৰ ঘোষা চন্দ জগতৰ হৰিৰ নিগুণ নিৰাকাৰ ঈশ্বৰ তত্ত্ব পদেৰে ঘোষিছে, জনাইছে, বুজাইছে আৰু সমস্ত জনকী হৰিৰ গুণ যশ আৰু লীলাৰ তত্ত্বৰ ঘোষণা কৰি কৰি ৰসময় ভকতিৰ যেন সন্ধান দিব বিচাৰিছে। মাধৱ মহাপুৰুষ জনাৰ চৰণত আমাৰ শতকোটি প্ৰণাম। যিজনা গুৰুৰ পবিত্ৰ কৃপাৰ পবিত্ৰ হাতৰ স্পৰ্শত ঘোষাৰ দৰে অমৃতময় শাস্ত্ৰৰ নিৰ্মাণ হৈছে। আমি আজি পাঠ পৰ্যালোচনা আগবঢ়াবলৈ লৈছো যোৱাভাগী পাঠৰ পদ য'ৰ পৰা ৰৈছিলে ঘোষা শাস্ত্ৰৰ আত্ম উপদেশৰ বাকী অংশৰ পৰা। কৰ্তব্যতে জীয়া ভজি ও হৰি তেবেকে হৰি লৈ বেদা কৰি ও হৰিৰ আশ্ৰয় নেৰি বা ভাই হে ঐকান্তিক সুখ দেৱে হে পাই হে একান্তে হৰিত কৰি সুৰতি হৰিষে নিজ ভকত গতি। মাধৱ মহাপুৰুষে ঘোষা চন্দ আত্ম উপদেশ শীৰ্ষৰে সমস্ত জনকেই নিজৰ আত্মশুদ্ধিৰ, মন শুদ্ধিৰ, বুদ্ধি শুদ্ধিৰ, চৰিত্ৰ শুদ্ধিৰ আৰু লগতে ভকতিৰ পৰমাত্মিক সংস্কাৰ দান কৰিব খুজি কৈছে, হে হৰিক উপাসনা কৰা একান্ত ভকতসকল, হে ভাগৱতৰ ভক্তি গ্ৰহণ কৰা ৰসময় ভকতিৰ সাধকসকল, কৰ্তব্য তেজীয়া ভজিও হৰি। যিজন হৰিক তোমালোকে ভজিছা সেইজন হৰিক যদিও গুৰুৰ উপদেশ আৰু আজ্ঞাৰে তোমালোকে ভজিছা, তোমালোকৰ মনৰ মাজত থকা কপটবিলাক, বেয়া বুদ্ধিবিলাক,
দুষ্ট ভাৱনাবিলাক অসৎ চিন্তাবিলাক মনৰ পৰা আঁতৰ কৰি কপটৰূপী চলনাৰূপী দুষ্ট বুদ্ধিৰূপী কৰ্তব্যজনক তোমাৰ মনৰ পৰা পৰিত্যাগ কৰি একান্ত চিত্তে তুমি হৰিক ভকুতি কৰা। তোমাৰ মন যদি শুদ্ধ আৰু পবিত্ৰ হয়, কৃপাময় হৰিয়ে তেওঁৰ চৰণত তোমাক দাস কৰি ল'ব। হৰিৰ দাস হ'ব পৰাতকে মাধৱৰ মতে আত্মশুদ্ধি, মন শুদ্ধি আৰু ভকতিৰ গভীৰতাত প্ৰৱেশ হোৱাৰ উপায় আৰু অন্য নাই। সেইবাবে আত্ম উপদেশ শীৰ্ষৰ ঘোষাচন্দৰ ঘোষা মাধৱে আমাক জনাইছে যে কৰ্তব্য তেজীয়া ভজিও হৰি, তেৱেহে হৰি লৈবে দাস কৰি। যদি তুমি মনৰ পৰা কপট অসৎ আচৰণ বেয়া বুদ্ধিক তুমি যদি ত্যাগ কৰিবলৈ তুমি যদি অনুশীলন কৰিব পাৰিছা, হৰিয়ে তোমাক তেওঁৰ চৰণত দাস কৰি ল'ব। হৰিৰ আশ্ৰয় নেৰিবা ভাই। ভগৱন্তৰ একান্ত ভকতক নিৰ্গুণ ভকতিৰ সমস্ত উপাসকসকলক মাধৱে একেই মনৰ শুদ্ধ তত্ত্বত ৰমণ হোৱা ভাতৃৰূপী প্ৰেমৰ বুধেৰে বান্ধি পেলাই ভাই বুলি সম্বোধন কৰি কৈছে, আমি প্ৰত্যেকেই ভাই ভাই, আমি এজন পৰম পিতাৰ পুত্ৰ সকলো। আমাৰ যদিও কায়িক অৱস্থা আৰু পৰিৱেশৰ কিবা পাৰ্থক্য আছে, হৰিভক্তিৰ সেৱাৰে আমাৰ প্ৰত্যেকৰে লক্ষ্য হৰিৰ চৰণমুখী ভকতিৰ ৰসময় গভীৰ যাত্ৰা। এই যাত্ৰা পথত আমি প্ৰত্যেকেই ইজন সিজন সহচৰ হৈ আমি একেলগে ঐকান্তিক সুখৰূপী পৰমাৰ্থিক সুখৰ ফালে আমি যদি যাত্ৰা কৰিব খোজো, তেতিয়াহ'লে অকলে নহয়, স্বাৰ্থপৰ ভাৱেৰে নহয়, সমস্তজন এক কৰি লৈ হৰিৰ ফালে গতিশীল হ'ব লাগিব। একান্তে হৰিত কৰি ৰতি এ হৰিষে নিজ ভকত গতি এ সৰ্বপুৰুষাৰ্থ কত বজান এ হৰি মাত্ৰ সত্য বেদ প্ৰমাণ। এজন ব্যক্তিৰ আচল পৰীক্ষা হয় তেতিয়া যেতিয়া তেওঁ দীৰ্ঘ সময় ধৰি অকলশৰে থাকে। এসময়ত আমি যেতিয়া অকলশৰীয়া হৈ পৰিম, তেতিয়া আমাৰ নিজৰ ওপৰতেই নিজৰ বিৰাগ আহি যাব। মানুহ অকলশৰীয়া হলে বৰ অসহায় হৈ পৰে। মানুহ অকলশৰীয়া হলে আয়ুস কমি আহে আৰু অসৎ কাম কৰি যিসকলে জীৱনত কাৰাবাস বৰণ কৰিছে, সেইসকলকতো জীৱনত সেই শাস্তিকেই প্ৰদান কৰা হৈছে, নিঃসংগভাৱে অকলশৰে থাকিবলৈ দিয়া হয়। মানুহ সামাজিক প্ৰাণী। মানুহৰ গতি হৰিৰ চৰণৰ ফালে। সেয়েহে কৈছে একান্তে হৰিতক কৰিও ৰতি। হৰিত একান্তভাৱে ৰুতি কৰিবলৈ হলে
গুণময় বৃত্তিবিলাকক অতিক্ৰম কৰি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ লগত একাত্মবোধ জাগ্ৰত কৰিব পাৰিব লাগিব। হৰিহে নিজ ভকতৰ গতি, হৰিয়ে ভকতক স্থান দিছে তেওঁৰ হৃদয়ত। হৃদিপদ্মত স্থান পোৱা ভকতৰ গতি ভকতৰ অৰুণ চৰণৰ ফালে। যিজনে নিজৰ মনক শুদ্ধ কৰি চিত্তক পবিত্ৰ কৰি অসূয়া অপিতৃ অহংকাৰ আদি বোকাপানী বিলাকৰ পৰা নিজক মুক্ত কৰি নিজৰ জীৱনৰ গতি হৰিৰ ফালে বুলি অনুভৱ কৰি ল'ব পাৰিছে, সেইজন একান্ত ভকতে হৰিৰ অৰুণ চৰণত একান্তভাৱে ৰতি কৰি নিজৰ জীৱনৰ গতি হৰিৰ ফালে ধাৱমান কৰিব লাগিব। সৰ্বপুৰুষাৰ্থ কৰ্তব্য জান মাধৱ মহাপুৰুষৰ ঘোষা শাস্ত্ৰৰ ঘোষাৰ কি যে আনন্দময় তত্ত্ব। পুৰুষাৰ্থতেই আমাৰ সমস্তখিনি শেষ হৈ যায় বুলি আমি ভাবি লওঁ। এই পুৰুষাৰ্থ হ'ল বেদে আমাক প্ৰদান কৰা ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। পুৰুষাৰ্থ মানে পুৰুষে বিচৰা বস্তু। পুৰুষে দেখাত হাজাৰ বস্তু বিচাৰে, লাখ লাখ কোটি কোটি সীমাহীন অনন্ত বস্তু বিচাৰে। চহৰত যিটো বস্তু দেখে সেইটোকে লাগে, বজাৰত যিটো বস্তু দেখে সেইটোকে লাগে। ফুলনিত যিপাহ ফুল অতি সুন্দৰ দেখে সেই পাহকে স্পৰ্শ কৰিব খোজে। ব্যক্তি কেৱল মিঠাতেই সন্তুষ্ট নাথাকে, টেঙা, তিতা, জ্বলা, লুণীয়া, কেহা সকলো বিচাৰে। জিভাক লাগে, ইন্দ্ৰিয়ক লাগে, মনক লাগে, কেৱল লাগে আৰু লাগে। কিন্তু এই লগাবিলাকক বহুত যেন অসংখ্য অনন্ত যেন লাগিলেও আচলতে ব্যক্তিক লগাৰ সংখ্যা কেৱল 4টাহে। হয় ধৰ্ম, নহয় অৰ্থ, নহয় কাম, নহয় মোক্ষ। এই 4টাতেই ব্যক্তিৰ সমস্ত ইচ্ছা, সমস্ত বাসনা সোমাই আছে। কোনো ব্যক্তিয়ে ইয়াৰ এটা বিচাৰে, যেনে যে মোক অকল অৰ্থ লাগে। কোনো ব্যক্তিয়ে 2টা বিচাৰে, যে অৰ্থ মোক লাগে, অসৎ উপায়েৰে নালাগে, সৎ উপায়েৰে সৎ বৃত্তিৰে লাগে। তেতিয়াহ'লে ধৰ্মও সেইজনক লাগে। আৰু কোনোবাই ইয়াৰে 3টা বিচাৰে। কি বিচাৰে? ধৰ্মও বিচাৰে, অৰ্থও বিচাৰে আৰু কামও বিচাৰে। যে এই যি মই অৰ্থ অৰ্জন কৰিলো, অৰ্জিত অৰ্থৰে মোৰ জীৱনৰ কামনা বাসনাবিলাক পূৰণ হ'ব লাগিব। ধৰ্মৰ পথেৰে অহা ধনে আমাৰ মনৰ কামনাক পূৰ্ণ কৰাত যদি অৰিহণা যোগায়, ধৰ্ম, অৰ্থ আৰু কাম এই 3টাৰ সন্ধানতেই আমাৰ জীৱন সীমাবদ্ধ হৈ যায়। আৰু কোনোজনে ধৰ্ম, অৰ্থ আৰু কামৰ সিপাৰেও জীৱনক লৈ যাব খোজে। কোনে বিচাৰে 4 নম্বৰৰ বস্তুটো? সেইটো বস্তু বিচাৰিবৰ কাৰণে পিতামহ ভীষ্মই সৰসজ্জাত 58 দিন অপেক্ষা কৰিব লগা হ'ল। সেইটো বস্তু বিচাৰিবৰ কাৰণে সবৰীয়ে গোটেই জীৱনটো অপেক্ষা কৰিব লগা হ'ল। সেইটো বস্তুৰ সন্ধান পাবৰ কাৰণে নচিকেতাই যমৰ দুৱাৰত 3 ৰাতি 3 দিন অনাহাৰ অনিদ্ৰাৰে থাকিব লগা হ'ল। সেইটো বস্তু পাবৰ কাৰণেই ভালুক বানৰ ৰাক্ষসৰ ৰূপ লৈ মহাভকত হনুমন্ত, জাম্বৱন্ত আৰু বিভীষণেও ৰামৰ চৰণ সেৱা কৰেতো জীৱন কৰিব লগা হ'ল, জনমে জনমে কৰিব লগা হ'ল। এই 4ৰ্থ বস্তুটো যিটোৰ নাম হ'ল মোক্ষ। এই মোক্ষৰূপী জীৱনৰ পৰম সম্পদ বেদৰ ৰহস্য বৃত্ত হৈ লুকাই আছে। এই বৃত্তক সাধন কৰিবৰ কাৰণে সাধন সিদ্ধ যোগীসকলে সহস্ৰ বছৰ ধৰি যজ্ঞ সাধনাও কৰিলে, কিন্তু মোক্ষ জানো লাভ হ'ল? বেদ তাৰ প্ৰমাণ।
বেদজ্ঞ পণ্ডিতে মুখ্য সাধনাৰ অৰ্থে কৰা যজ্ঞ তেওঁলোকৰ জীৱনত বিফল হ'ল। সাধন সিদ্ধ যোগীসকলে সহস্ৰ বছৰ কৰা সাধনাৰে তেওঁলোকক মুখ্য দান কৰিব নোৱাৰিলে। মুখ্যৰ তত্ত্ব মাধৱে কৈছে সৰ্বপুৰুষাৰ্থ কৰ্তব্য জান। আমি বিচাৰি ফুৰা এই পুৰুষাৰ্থ স্বৰূপ ধৰ্ম, অৰ্থ আৰু কাম, এই তিনিটা বস্তু আমাৰ মনক কপট ভাবলে, আমাৰ মনক বাসনালে, আমাৰ মনক কামনালে সদায় ধাৱমান কৰাব খোজে। বেদৰ সত্য প্ৰমাণ মুখ্যৰূপে নিগুণ নিৰাকাৰ ঈশ্বৰ তত্ত্ব গোপন হৈ লুকাই আছে। তাৰ কোনেও সন্ধান নাপায়। কেৱল সন্ধান পায় সেইজনে যিজনে গুৰুৰ কৃপাত নিগুণ নিৰাকাৰ ঈশ্বৰৰ তত্ত্ব কায় বাক্য আৰু মনেৰে স্পৰ্শ কৰিব পাৰিছে। সেয়েহে মুখ্যৰূপী জীৱনৰ আচল তত্ত্বটোক যি বিচাৰে সেইজন সন্ন্যাসী হৈ যায়। সেইজনৰ জীৱনৰ কামনা আৰু বাসনাৰ পৰা সম্পূৰ্ণৰূপেৰে মুক্ত হৈ যায়। অৰ্থাৎ যি অৰ্থ বিচাৰে সি লোভী হয়, যি কাম বিচাৰে সি পামৰ হয়, যি ধৰ্ম বিচাৰে সি ধৰ্মৰ তত্ত্বক ভালদৰে বুজিও নলয়, আৰু যি মুখ্যক বিচাৰে সি জীৱনৰ অৰ্থক প্ৰথমতেই বুজি ল'ব লাগিব। জীৱনৰ অৰ্থ বুজি পোৱাটোৱেই হ'ল আচল ধৰ্ম। এই জীৱনৰ অৰ্থক যদি বুজি পায়, জীৱনক যদি হৰিৰ সাধনাৰ ফালে নিব পাৰিছে, এয়া হ'ল জীৱনৰ অৰ্থ। যি অৰ্থই আমাৰ জীৱনৰ অনৰ্থ ঘটাব খোজে, এই চতুৰ্বৰ্গৰ দ্বিতীয়টো তত্ত্ব, যাৰ নাম হ'ল অৰ্থ। নিষ্কাম ভাৱনাৰ ঈশ্বৰ সেৱাৰ অৰ্থ যদি কেনেবাকে কোনোবাই পাইছে, তৃতীয়টো কামনা, এই কামনাৰূপী কপট কৰ্তব্য ভাৱৰ পৰা যদি কোনোবাজন হৰিৰ কৃপাত মুক্ত হ'ব পাৰিছে, সেইজনে আচল বস্তুৰ সন্ধান, বেদৰ ৰহস্য তত্ত্বৰূপী বেদেই যাৰ প্ৰমাণ, হৰিৰ পবিত্ৰ নাম গুণ যশ আৰু উপাসনা জীৱনৰ মুখ্য সম্পদ বুলি যিজনে বুজি ল'ব পাৰিছে, সেইজনে জীৱনৰ ধৰ্ম, অৰ্থ আৰু কাম, এই তিনিটা বস্তুক ন্যায়সংগতভাৱে, যুক্তিসংগতভাৱে আত্ম উপদেশেৰে সৈতে প্ৰতিষ্ঠা কৰি নিব্বাণৰূপী ঈশ্বৰৰ ঐকান্তিক সুখৰ আনন্দ জীৱন্ত কালতেই লাভ কৰিব পাৰে। মাধৱ মহাপুৰুষে সৰ্বপুৰুষাৰ্থ কৰ্তব্য জান বুলি কৈছে আমাক। ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য, এই সমস্ত পুৰুষাৰ্থবিলাক বেদত যদিও আছে, এইবিলাকৰ তত্ত্ব বুজি নাপায়, এইবিলাকৰ কপটতাৰে, এইবিলাকৰ চাতুৰ্যতাৰে, এইবিলাকৰ তন্ত্ৰ মন্ত্ৰৰে জীৱনক মিছাৰ ফালে ধাৱমান কৰাই বেদৰ সত্য ৰহস্যক যেন লুকুৱাই ৰাখিছিল, ঢাকি ৰাখিছিল। জগতৰ শ্ৰীহৰি যোগেশ্বৰ কৃষ্ণই মহাভাগৱত স্বৰূপ শাস্ত্ৰৰ ৰূপ লৈ, গীতাৰূপী তত্ত্বময় অমৃতৰ ৰূপ লৈ মুখ্য সাধনৰ পবিত্ৰ তত্ত্ব বেদৰ বক্তা হৈ নিজেই সমস্তজনকে বুজাই দিলে যে মুখ্য হ'ল ঈশ্বৰ প্ৰাপ্তি, মুখ্য হ'ল হৰিৰ চৰণ সেৱা, মুখ্য হ'ল জীৱনৰ সমস্ত কামনা বাসনাক জয় কৰি জীৱনক ঈশ্বৰমুখী কৰি লোৱাৰ পবিত্ৰ আনন্দ, যি আনন্দ কৃষ্ণৰ কৃপাৰ অবিহনে কোনেও লাভ কৰিব নোৱাৰে। সেয়েহে মাধৱ মহাপুৰুষে আত্ম উপদেশ ঘোষাৰ সৰ্বপুৰুষাৰ্থ কৰ্তব্য জান, হৰি মাত্ৰ সত্য বেদ প্ৰমাণ। সমস্তবিলাকৰ মাজত বেদৰ তত্ত্বৰূপেৰে হৰিৰ নিগুণ নিৰাকাৰ আত্মতত্ত্বই হ'ল সত্য বস্তু। এই আত্মতত্ত্বৰ অনুভৱেৰে পৰম তত্ত্ব, পৰম পুৰুষৰ পৰমাৰ্থিক তত্ত্বক আমি হৃদয়ংগম কৰিব লাগিব। মাধৱৰ নাম ঘোষাৰ, আত্ম উপদেশ ঘোষাৰ ভক্তিৰ প্ৰতি, ঈশ্বৰৰ শ্ৰদ্ধা আৰু ঈশ্বৰৰ উপাসনাৰ প্ৰতি এক অদ্ভুত বিপ্লৱ, এক অদ্ভুত জাগৰণ,
আমাৰ হৃদয়ত জাগ্ৰত কৰাইছে যে তোমাৰ জীৱন লোভী নহওক, তোমাৰ জীৱন পামৰ নহওক, তোমাৰ জীৱন ঈশ্বৰ সাধনাৰ এক মন্দিৰ হওক। মুখ্যৰূপী ঈশ্বৰ সেৱাৰ সুখ তুমি অনুভৱ কৰি মনৰ কপটতা, অসূয়া অপিতৃ ভাৱবিলাকৰ পৰা তুমি নিজক নিজেই মুক্ত কৰি ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি পবিত্ৰ নাম তোমাৰ জীৱনৰ জয় গান কৰি ঘোষণা কৰা। আনন্দেৰে হৰিৰ গুণ নাম আৰু যশ শ্ৰৱণ কীৰ্তন কৰি জীৱনৰ মুখ্য সুখৰ আনন্দ বেদৰ সাৰ তত্ত্ব নিগুণ ৰহস্য ভকতিক তুমি একান্ত চিত্তে অনুসৰণ কৰা। হে পৰম শ্ৰেয়স হৰি ভকতি, হে জানি হৰি পাৱে কৰি ৰতি, হে হৰি গুণ নাম কৰি সাৰ, হে নিজ যশ প্ৰিয় জগ আধাৰ। ভগৱান নিজৰ যশত সন্তুষ্ট হয়, অৰ্থাৎ হৰিৰ ভকতি হল শ্ৰেষ্ঠ বস্তু, পৰম শ্ৰেয়। যিটো শ্ৰেষ্ঠ তত্ত্বতকে এই জগতত শ্ৰেষ্ঠ আৰু তত্ত্ব নাই। সেয়েহে আত্ম উপদেশ ঘোষাৰ আৰ্হিৰে মাধৱে আমাক জগাই তুলিব খুজিছে। পৰম শ্ৰেয় হৰি ভকতি, জানি হৰি পাৱে কৰিও ৰতি, কৰিও ৰতি। হে কৃপালু বাপ বান্ধৱ আই সমস্ত, মাধৱৰ আত্ম উপদেশ ঘোষাই হৰিৰ পদৰ প্ৰতি আমাৰ মনক ৰতি জাগ্ৰত কৰিবলৈ যেন আহ্বান জনাইছে। সমস্তজন পাপ বান্ধৱৰে হৰিৰ চৰণৰ একান্ত ভকতিত ৰতি হৈ মুখ্য সুখৰ আনন্দেৰে জীৱনক হৰিময় কৰি তোলক। আমাৰ আজিৰ ঘোষাৰ পাঠ আৰু পৰ্যালোচনাৰ ইমানতেই সামৰণি সেৱা ধৰিলো। আও হৰি, আও ৰাম। জয় গুৰু শংকৰ মাধৱ কৃষ্ণ।